তসলিমা নাসরিনৰ কবিতাত নাৰীৰ প্ৰতিবাদ। কলম তৰোৱালতকৈ শক্তিশালী। কথাষাৰৰ যুক্তিযুক্ততা আছে। সামান্য কলম এডালৰ শক্তি যে বিশ্বৰ আগ্নেয়াস্ত্ৰবোৰতকৈ শক্তিশালী। বিশ্বৰ ইতিহাসত যিমান বিপ্লৱ আৰু পৰিৱৰ্তন হৈছে তাৰ পটভূমিত সামান্য কলমডালৰ ভূমিকাই প্ৰধান বুলি ক'ব পাৰি। প্ৰতিজন প্ৰতিভাৱান লেখক বা লেখিকাৰ হাতৰ কলমে হ'ল এখনি জীৱন্ত প্ৰাণ। কোনো এজন মানুহক অস্ত্ৰেৰে হত্যা কৰাতকৈ কলমেৰে হত্যা কৰাই শ্ৰেষ্ঠ বুলি ক'ব পাৰি। সিদিনা বাংলাদেশৰ বিতৰ্কিত লেখিকা তথা কবি তছলিমা নাছৰিনৰ লজ্জা নামৰ উপন্যাসৰ বাবে বাংলাদেশৰ মৌলবাদী নেতাবোৰে নিজৰ ছাটক বাঘ বুলি দৌৰি ফুৰিছিল আৰু তছলিমা নাছৰিনক হত্যাৰ বাবে জেহাদ ঘোষণা কৰি গোটেই বিশ্বতে খলকনি তুলিছিল। ইয়াৰ বাবে তছলিমা নাছৰিনে দেশ বিদেশে আত্মগোপন কৰি থাকিব লগা হৈছে। 1992 চনৰ 6 ডিচেম্বৰত ভাৰতবৰ্ষত অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস হোৱাৰ পৰিপ্ৰেক্ষিতত দেশে বিদেশে হিন্দু মুছলমানৰ সংঘৰ্ষ হৈছিল। সেই সংঘৰ্ষৰ জুইৰ শিখা বাংলাদেশতো দপদপকৈ জ্বলি উঠিছিল। ফলস্বৰূপে হিন্দু নাৰীৰ ওপৰত গণধৰ্ষণ, অত্যাচাৰ, অনাচাৰ আৰম্ভ আৰু ব্যভিচাৰ হৈছিল। ইয়াৰ পটভূমিতে লিখা হৈছিল লজ্জা নামৰ উপন্যাসখন। তছলিমা নাছৰিনে হিন্দু জাতিৰ সপক্ষে প্ৰতিবাদ কৰা নাছিল, প্ৰতিবাদ কৰিছিল নাৰী জাতিৰ ওপৰত হোৱা ধৰ্ষণ, লাঞ্ছনা, বঞ্চনাৰ বাবে তাইও এজনী নাৰী হিচাপে। যিটো বয়সত কবিয়ে কোনো যুৱতীৰ প্ৰণয় বা তীব্ৰ ৰোমান্টিক বিষাদৰ কবিতা ৰচনা কৰে, সেই বয়সতে চিকিৎসা আৰু লেখক পেচা হিচাপে লৈ জীয়াই থকা তছলিমা নাছৰিন নাৰী পুৰুষৰ ভাৰসাম্যহীন জীৱন যাপন, প্ৰেমৰ নামত প্ৰতাৰণা, মুগ্ধতাৰ পৰিৱৰ্তে লোভৰ দৃষ্টি, আত্মসমৰ্পণৰ পৰিৱৰ্তে অৱহেলা উপলব্ধিৰ কবিতা লিখিছে। লিখিলে পৰিচয়, বাল্যিকাৰ গল্লাছোট, শুভ বিবাহ, কম দামী বস্তু, নাৰীৰ মুখৰ চূণকালি, দ্বিধাহীন পণবাদ, কম্পন আদি কবিতা। তছলিমা নাছৰিনে নিজকে এগৰাকী প্ৰতিষ্ঠাতা লেখিকা হিচাপে বিশ্ব দৰবাৰত চিনাকি দিয়াৰ বাবে কলম হাতত তুলি লোৱা নাছিল। নাৰী আৰু পুৰুষৰ সমঅধিকাৰ প্ৰতিষ্ঠা কৰাই তছলিমা নাছৰিনৰ মূল লক্ষ্য। তছলিমাৰ কবিতা নিছুক ক্ৰোধ, প্ৰতিবাদ বা তিক্ততাৰ বাবে নহয়, ঘাইকৈ বেদনা আৰু অভিমানৰ বাবেহে। ইয়াৰ মাজত ভালপোৱাৰ ব্যাকুলতা লুকাই আছে। যদিও তেওঁ লিখিছে, পুৰুষৰ অন্ধ অশ্লীলতা দেখোঁ, মনে মনে দুখৰ অনন্ত জুইত পুৰি সতী সাধৱী নাৰী আৰু আকৌ কবিতাত পাওঁ, এবাৰ ভাল পালেই সকলো পাহৰি কান্দি উঠা অমল বালিকা। নাৰী জীৱনৰ বঞ্চনা আৰু পুৰুষৰ প্ৰাধান্য লৈ ইয়াৰ আগতেই কিছুমান গল্প কবিতা লিখা হৈছিল। কিন্তু তছলিমা নাছৰিনৰ দৰে এনেকুৱা মুকলি নিজৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা, নিজৰ শৰীৰৰ এনেকুৱা নখৰ আচৰৰ কথা ইমান সাৰ্থকভাৱে বিজ্ঞানসন্মত আৰু শিল্পসন্মত ভাষাত আগতে প্ৰকাশ হোৱা নাছিল, সৰহভাগ লিখকৰ মত। সেইবাবে তছলিমা নাছৰিন অনন্য। চৰিত্ৰ কবিতাত তেওঁ কৈছে, তুমি ছোৱালী, তুমি বৰ ভালকৈ মনত ৰখা, তুমি যেতিয়া ঘৰৰ চৌকাঠ পাৰ হবা, মানুহে তেতিয়া তোমাক কেৰাহীকৈ চাব। তুমি যেতিয়া গলিত উঠি খোজকাঢ়ি যাবা, মানুহে তোমাৰ পিছে পিছে যাব আৰু সুহুৰি বজাব। তুমি যেতিয়া গলি পাৰ হৈ ৰাস্তাত যাবা, মানুহ তোমাক চৰিত্ৰহীন বুলি গালি দিব। যদি তুমি অপদাৰ্থ হোৱা, তুমি পিছে পিছে পিছ হুহুকি আহিবা আৰু নহ'লে পোনে পোনে গৈ থাকিবা। নিৰ্বাচিত কবিতা, পৃষ্ঠা 11। বজাৰত ইমান কম দামত একো পোৱা নাযায়, যিমান কম দামত পোৱা যায় নাৰী। সিহঁত এটা আল্টাৰ বটলৰ বাবে আনন্দত 3টা দিন উজাগৰে থাকিব পাৰে। গাত ঘঁহিব 2টা চাবোন আৰু চুলিৰ সুগন্ধি তেল পালে সিহঁত ইমান বশ হৈ যায় যে সিহঁতৰ গাৰ মঙহ খুলি সপ্তাহত 2বাৰ হাট বজাৰত বিক্ৰী কৰা যায়। এটা নাকৰ অলংকাৰ পালে সিহঁত 17 দিন ভৰি চেলেকিব পাৰে। এটা শাৰী হ'লে সম্পূৰ্ণ 3 মাহ 15 দিন ঘৰৰ এটা নেৰি কুকুৰৰ সময়ত ভুগিব পাৰে আৰু কম দামী নাৰীৰ মুখে এটা ঢাকনি থাকে আৰু
সোণৰ ঢাকৰি নিৰ্বাচিত কবিতা পৃষ্ঠা নং 15 30ত নেকি কমিব পাৰে কম্পন কবিতা 30ত নেকি কমিব পাৰে ভাল পোৱাৰ শীত মোৰ শৰীৰ দেখো 30ৰ অধিক বিপৰীত পৃষ্ঠা নং 135 নিৰ্বাচিত কবিতা ওপৰৰ কবিতাবিলাকৰ পৰা বুজিব পাৰি তছলিমা নাছৰিনৰ নাৰী জীৱনৰ তীব্ৰ প্ৰতিবাদ আৰু পণবাদ কম্পন কবিতা দুটা ভাল পোৱা উমান পোৱা যায় পণবাদ ইচ্ছা যদি প্ৰেমত পৰিব পাৰা চাব নিতল দুহাত আগবঢ়ালে ইচ্ছা যদি ধৰিব পাৰা সময় নাই থিয় হৈ থকাৰ বাটত ভাজ কৰি ল'ব লগা যদি হয় হাত যদি নিমিলে মতত সন্মুখৰ পৰা গুচি যোৱা পৃষ্ঠা নং 136 নিৰ্বাচিত কবিতা তছলিমা নাছৰিন এগৰাকী নাৰীবাদী অনন্য কবি